Good morning. More an et video lo apnalok swagatam janaisu aru iya dekhise ga pa dhue hi hokolo kam bon koilu aru etia iya khabolo loisu moi breakfast ot ase aji ei asa ruti aru alu bhaji kuruke alu bhajisu aru iya ruti alu bhaji khabolo loisu aru loe video eta arambho koilu আজি এটা কেকৰ অৰ্ডাৰ আছে গটিকে দৰা দই কাম কৰিছো ব্ৰেকফাষ্ট কৰি উঠি লাঞ্চ টো ৰেডি কৰিম তাৰ পিছত কেকটো ডেকোৰেশন কৰিম আৰু সেইকাৰণে ভিডিও এটা বনালো ভাবিলো আপোনালোককো দেখুৱাম অৱশ্যে কেকটো মই ৰাতিপুৱা উঠিয়ে বনালো অলৰেডি ঠাণ্ডা হৈছে গটিকে এটা আইচিং কৰিবলৈ বাকি আছে আৰু অকমান বাৰু আপোনালোকক দেখুৱাই দিম মই কেনেকৈ বনাইছিলো মই তেনেকে মানে প্ৰফেশনালি কেকৰ যেটো অৰ্ডাৰ বা তেনেকা বেকিংৰ হেইটো লোৱা নাই কিন্তু এনেকে জুনে জানে যে ভালে বনাও বা জুনে মই বনোৱা কেক খাইছে এবাৰ তেওঁলোকে মানে মুকে অৰ্ডাৰটো দিয়ে আৰু গটিকে হেনুকা সৰু সৰুকৈ এটা দুটা অৰ্ডাৰ লৈ থাকো আৰু সো আজি এটা মানে ফ্ৰুটস কেক ফ্ৰেশ ফ্ৰুটস কেক দি ডেকোৰেশন কৰিম আৰু তেও ফটো দিছিলে আৰু মই মানে যেনেকৈ ফটো দিয়ে তেনেকৈ বনাই দিবলৈ চেষ্টা কৰো অৱশ্যে মই ফন্ডেন্ট কেক নবনাও কাৰণ ফন্ডেন্ট কেকটো বনালে কষ্ট বহুত যায় খৰচো বহুত পৰে কিন্তু কি হয় কাস্টমাৰে দিবলৈ অকনমান টান পায় পইচাটো বেছি বুলি কলা মনটো হেৰি কৰি দিয়ে সেই কাৰণে বাকি আৰু এনেকৈ সৰু সৰুকৈ বনাই থাকো আৰু চাই থাকিব আৰু কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু মোৰ ভিডিওবোৰ চাই আপোনালোকে ভাল পায় নে নাপায় জনাবচোন ভিউজো আহে কিন্তু লাইক কমেন্ট নাই আৰু মোৰ ফেসবুক পেজখনতো মই দেখিছো কিছুমান ভিডিওত ইমান ভিউজ গৈছে কিন্তু ফলোৱাৰ্স একেবাৰে বহা নাই কিয় বা আপোনালোকে বেয়া পায় নেকি মোক গটিকে দিব আপোনালোকৰ লাইক আৰু কমেন্ট বা ফলো কৰিলে মোৰো উৎসাহ পাওঁ ময়ো ভিডিওবোৰ বনাবৰ কাৰণে আলু ভাজি ৰুটি মানে বেয়া পাওঁ খুব কমে আছে নহয় জানো কিন্তু অৱশ্যে তাৰ মাজতো কোনোবা বেয়া পাব পাৰে নাজানো আৰু কিন্তু মইতো ভালেই পাওঁ ৰাতিপুৱাই মই কেকৰ বেটাৰটো এয়া ৰেডি কৰিছিলো মই সেইখিনি ভিডিও কৰা নহল বাৰু এটো চকলেট ফ্লেভাৰ কেক হয় সো এয়া চাওক বেটাৰৰ কনসিস্টেন্সি দেখিছে আপোনালোকে এইখিনি ৰাতিপুৱাই ৰেডি কৰি লৈ এতিয়া এটা কেক টিন লৈছো তাতে বাটাৰ পেপাৰ এখন তলত দি দিছো দি বেটাৰখিনি ঢালি দিছো এয়া চাওক আপোনালোকে আৰু অলৰেডি মই ওটিজিটো প্ৰিহিট হ'বলৈ দিছো 15 মিনিট প্ৰিহিট কৰি ল'ব লাগিব যেহেতু আৰু এতিয়া অকনমান টেপ কৰি দিলো টিনটো আৰু প্ৰিহিট হৈ থকা ওটিজিটো মই এতিয়া 30 পৰা 40 মিনিট সময় বেক কৰিম ৰাতিপুৱাই কেকটো বনাইছিলো কৈছো আপোনালোকক আৰু এয়া চাওক কেক মোৰ ঠাণ্ডা হৈ গৈছে এতিয়া মই তিনটা স্লাইছত কেকটো কাটি লৈছো আৰু লৈ পেলাই এফালে সুগাৰ সিৰাপ ৰেডি কৰি লৈছো বাটি আপোনালোকে সকলোৱে জানে কেক বেছৰ ওপৰত প্ৰথমে সুগাৰ সিৰাপ দিব লাগিব দি ভিজাই তাৰ পিছত আকৌ হুইপ ক্ৰীমেৰে এনেকৈ কভাৰ কৰি দিব লাগে ময়ো ঠিক তেনেকৈ তিনিটা লেয়াৰতে কৰিছো আৰু এয়া চাওক এনেকৈ মই গুটে কেকটো চাৰিওফালে হুইপ ক্ৰীমেৰে সানি ফ্ৰিজত থৈ দিলে এঘণ্টামান এঘণ্টাৰ পাছত উলালো কিন্তু ফাইনেল ডেকোৰেশন কৰোতে মোৰ ভিডিও কৰা নহল কাস্টমাৰে যেহেতু ব্ল্যাক কালাৰ দিব দিছিলে আৰু এনেকৈ ফটো দি দিছিলে কেকটোৰ ঠিক তেনেকৈ চেষ্টা কৰিছো অকনমান বনাবলৈ কেনেকুৱা হৈছে নাজানো বাৰু যি নহওক এতিয়া একদম ফাইনেল এয়া অকনমান পাউডাৰ সুগাৰ স্প্ৰিংকল কৰি দিলো দেখিব ভাল হ'বৰ কাৰণে আশা কৰো ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পালে গতিকে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহো থ্যাংক ইউ